নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইতিহাসৰ পাঠ নং 12 আহোম যুগৰ সাজপাৰ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো কৈছে যে সাজ পোছাকৰ জৰিয়তে কি কি কথাৰ আভাস পোৱা যায়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাজ পোছাকৰ জৰিয়তে একোজন ব্যক্তিৰ ৰুচি অভিৰুচি ব্যক্তিত্বত আভাস পোৱা যায়। সেইদৰে একোটা জাতিৰ সাজ পোছাকৰ মাজেদি তেওঁলোকৰ জাতীয় সংস্কৃতিৰ পৰিচয় পোৱা যায়। পাট মুগাৰ ৰিহা চাদৰ মেখেলা গামোচা এইবোৰত থকা ফুলৰ আৰ্হি বড়ো মিচিং ৰাভা কাৰ্বি তিৱা মৰাণ আদি জনগোষ্ঠীৰ নিজা নিজা সাজ পোছাক। এই সকলোবোৰৰ মাজেদি সেই জাতি জনগোষ্ঠীবোৰৰ ৰুচি অভিৰুচি তথা সংস্কৃতিৰ আভাস পোৱা যায়। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে সাজপাৰৰ উল্লেখ থকা পুৰণি অসমৰ 3খন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাজপাৰৰ উল্লেখ থকা পুৰণি অসমৰ 3খন গ্ৰন্থ হৈছে শ্ৰী হৰ্ষচৰিত কালিকা পুৰাণ আৰু হস্তবিদ্যানব। এই 3খনৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো অসমীয়া সমাজৰ ধুতি পিন্ধা নিয়ম সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ পুৰুষসকলে অতীত কালৰে পৰা ধুতি চুৰিয়া পিন্ধি আহিছে। শৰীৰৰ কঁকাল অংশৰ পৰা ভৰিৰ আঁঠু পৰ্যন্ত ধুতি পিন্ধাৰ নিয়ম আছিল। সামাজিক সন্মান আৰু প্ৰতিপত্তি অনুসৰি পুৰুষসকলৰ সাজপাৰৰ পাৰ্থক্য আছিল। সাধাৰণ লোকসকলে এখনীয়া ধুতি পৰিধান কৰিছিল। বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে 2 বস্ত্ৰ পৰিধান কৰিছিল। শৰীৰৰ গা অংশত উত্তৰীয় বা চাদৰ আৰু কঁকালৰ পৰা তললৈ আঁঠুমূৰীয়া ধুতি পিন্ধিছিল। এনে 2 বস্ত্ৰ পৰিধান কৰা কোনো কোনো সন্মানীয় লোকে ভৰিৰ সৰু গাঁঠি পৰ্যন্ত আগুৰি ধুতি পিন্ধিছিল। 2 বস্তু পিন্ধা লোকসকলে ধুতিৰ আগ অংশেৰে সন্মুখফালে দীঘলকৈ থৰ আৰু পিছফালে পন্ধ মাৰিছিল। সেই আৰ্হি বৰ্তমান কালত অসমীয়া পুৰুষসকলে গ্ৰহণ কৰা দেখা যায়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে অসমীয়া মহিলাৰ সাজপাৰৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমীয়া মহিলাৰ সাজপাৰ বেছ আকৰ্ষণীয়। প্ৰাচীন কালত অসমীয়া নাৰীৰ সাজপাৰৰ ক্ষেত্ৰত শৰীৰ দৰে দীঘল বস্ত্ৰৰ উল্লেখ পোৱা যায়। পিছলৈ ৰিহা মেখেলা আৰু চাদৰ মেখেলাৰ প্ৰচলন হয়। অসমৰ জনজাতীয় মহিলাসকলে আঁঠুৰ তললৈকে মেখেলা পৰিধান কৰে। ইয়াৰ লগতে বুকুৰ পৰা মেথনি মাৰি মেখেলা লোৱাৰ নিয়ম আছিল। আহোম স্বৰ্গদেউসকলৰ দিনতে দাৰ ডাঙৰীয়া বিষয়াসকলৰ এক অভিজাত শ্ৰেণীৰ সৃষ্টি হয়। অভিজাত শ্ৰেণীৰ মহিলাসকলে সমাজৰ সাধাৰণ নাৰীয়ে পৰিধান কৰা চাদৰ মেখেলা ৰিহা মেখেলাকে উন্নত আৰু আকৰ্ষণীয়কৈ পিন্ধাৰ আৰ্হিৰ প্ৰচলন হ'ল। লগতে মেখেলাৰ প্ৰস্থ বঢ়াই লৈ থৰ মাৰি পিন্ধাৰ ধৰণ গ্ৰহণ কৰিছিল। দীঘল ৰিহাখন বুকুত মেৰিয়াই কঁকালেদি বহুৱাই কঁকালৰ খচনিত খুচি লোৱাৰ নিয়ম আছিল। ৰিহাখনৰ ওপৰফালে থকা অংশটো বাওঁ কান্ধেদি পিছলৈ পেলাই লোৱা হয়। অভিজাত মহিলাসকলৰ কাপোৰ পৰিধানৰ এই ধৰণটোকে সমাজৰ আন নাৰীসকলেও গ্ৰহণ কৰিবলৈ লয়। আচলতে অসমীয়া জনজাতীয় নাৰীৰ সাজপাৰকেই সময়ৰ গতিত আকৰ্ষণীয় আৰু সম্পূৰ্ণ ৰূপত অসমীয়া নাৰীৰ গ্ৰহণযোগ্য পোছাক হৈ পৰিল। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত যে অসমীয়া মানুহৰ সাজপাৰৰ বিষয়ে এটি টকা লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমীয়া মানুহৰ সাজপাৰৰ এক সুকীয়া বৈশিষ্ট্য আছে। অসমীয়া জাতি গঠনত যিদৰে নানা জাতি জনগোষ্ঠীৰ অৱদান আছে সেইদৰে অসমীয়া মানুহৰ সাজপাৰতো বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰভাৱ আছে। আনহাতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ পৰা অসমীয়া সাজপাৰৰ ক্ষেত্ৰত দেশী বিদেশী সাজপাৰৰ প্ৰভাৱ আৰু সংমিশ্ৰণ ঘটে। অসমৰ পুৰুষসকলে অতীত কালৰে পৰা ধুতি চুৰিয়া পিন্ধি আহিছে। শৰীৰৰ কঁকাল অংশৰ পৰা ভৰিৰ আঁঠু পৰ্যন্ত ধুতি পিন্ধাৰ নিয়ম আছিল। সামাজিক সন্মান আৰু প্ৰতিপত্তি
অনুসৰি পুৰুষসকলে সাজ-পাৰৰ পাৰ্থক্য আছিল। সাধাৰণ লোকসকলে এখনীয়া ধুতি পৰিধান কৰিছিল। বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে দুই বস্ত্ৰ পৰিধান কৰিছিল। শৰীৰৰ গা অংশত উত্তৰীয় বা চাদৰ আৰু কঁকালৰ পৰা তললৈ আঁঠুমূৰীয়া ধুতি পিন্ধিছিল। এনে দুই বস্ত্ৰ পৰিধান কৰা কোনো সন্মানীয় লোকে ভৰিৰ সৰুগাঁঠি পৰ্যন্ত আগুৰি ধুতি পিন্ধিছিল। দুই বস্তু পিন্ধা লোকসকলে ধুতিৰ আগ অংশৰে সন্মুখফালে দীঘলকৈ থৰ আৰু পিছফালে বন্ধ মাৰিছিল। সেই আৰ্হি বৰ্তমান কালৰ অসমীয়া পুৰুষসকলে গ্ৰহণ কৰা দেখা যায়। এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।